হয়, মাননীয় মোদী ডাঙৰীয়াৰ যি নিৰন্তৰ প্ৰগতি আৰু উন্নয়ন, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বিকশিত স্বপ্নৰ অসমখনক আগুৱাই লৈ যোৱাৰ যি পদক্ষেপ, এই দুইটা ক্ষেত্ৰত জনসাধাৰণ যথেষ্ট কনভিন্স হৈছে, আপ্লুত হৈছে। নতুন জেনেৰেশ্যন ওলাই আহিছে, নতুন জেনেৰেশ্যনৰ কৰ্ম সংস্থাপনৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা, টেকনিকেল এডুকেশ্যন ইত্যাদিৰ পৰা আৰম্ভ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা সকলো ক্ষেত্ৰত যি বিকাশৰ গতি ৰাইজে দেখিবলৈ সক্ষম হৈছে। সকলো ৰাইজে ব্যাপক ৰূপত ভোটদানেৰে তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিশাল সংখ্যক ভোটেৰে বিজয় সাব্যস্ত কৰিবলৈ ৰাইজে সিদ্ধান্ত লৈছে। হয়, সকলো শ্ৰেণীৰ লোক আজি এই বিকাশ আৰু উন্নয়নৰ যাত্ৰাত আমাৰ লগত সহযাত্ৰী হৈছে। শিল্পী, সাহিত্যিকৰ পৰা আৰম্ভ কৰি খেলুৱৈ, আৰু সেইকাৰণে অসমৰ এগৰাকী স্বনামধন্য শিল্পী জিতুল সোণোৱাল ডাঙৰীয়া, হিমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ, তেখেতো আহি এই ৰাইজৰ এই গণতন্ত্ৰৰ বৃহৎ এই উৎসৱটোত তেখেতে যোগদান কৰিছে। মই ভাবোঁ যে গণতন্ত্ৰ এক মৰ্যাদা সম্পন্ন পৰিৱেশৰ মাজত সম্পন্ন হ'ব লাগে। গণতন্ত্ৰত ৰাইজে ৰজা, সেইকাৰণে অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল কোৱা যায়। আৰু সেই হিচাপেৰে আমাক 9.5 বছৰৰ আগত দায়িত্ব অৰ্পণ কৰিছিলে ভাৰতবৰ্ষত, 7.5 বছৰৰ আগত অসমত দায়িত্ব অৰ্পণ কৰিছিলে। আৰু 7.5 বছৰ, 9.5 বছৰ কম সময় নহয়। এই সময়খিনি আমি কি কৰিলোঁ নকৰিলোঁ, আমি ৰাইজক আশ্বস্ত কৰিব পাৰিলোঁ নে নাই, এই কথাখিনি ৰাইজক মই মুকলিকৈ জানিব বিচাৰিছিলোঁ। কাৰণ দেশে স্বাধীনতা লাভ কৰা 47 চনৰ পৰা এই 70টা দশক শাসন কৰা কংগ্ৰেছে যি অৱস্থাত দেশখন ৰাখি থৈ গৈছিল, কেৱল মাত্ৰ 7.5 বছৰ, 9.5 বছৰ মোদী ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বিকাশৰ দিশে আগুৱাই লৈ গ'ল, তাত ৰাইজৰ কিবা ক'বলগীয়া আছে নেকি, আমাৰ প্ৰতি কিবা অভিযোগ আছে নেকি? মই প্ৰায় 3-4খন মিটিঙত আজি ৰাইজক তেনেকৈ মুকলিকৈ দিছিলোঁ, কিন্তু কোনো এজন ৰাইজে মোক কোনো প্ৰশ্ন। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি